দাইল ভাতৰ লগত ৰুটিৰ লগত এইদৰে বনালে খাবলৈ ইমানেই ভাল হয়। মই আচাৰখিনি বনাওঁতে বেছি তেলো ব্যৱহাৰ কৰা নাই, মছলা দিছোঁ বাৰু, বহুত বেছি মছলা দিয়া নাই আৰু যিটো সকলোৱে ব্যৱহাৰ কৰে সেই তেনেদৰে বনাইছোঁ। এইফালে মই বগৰীখিনি ভালকৈ ধুই ৰ'দত দি এৰাতি নিমখত তিয়াই থৈছিলোঁ আৰু নিমখত তিয়াৰ পিছত সেইখিনি ৰ'দত দিছোঁ, পানীটো যাবলৈ দিছোঁ আৰু তেতিয়া আচাৰখিনি মানে পানী যিমানে নাথাকে আচাৰখিনি নেভেঁকুৰে ভাল হৈ থাকে বহুত দিনলৈ। আৰু মই এইফালে ৰঙা জলকীয়া ব্যৱহাৰ কৰিছোঁ, পকা জলকীয়া। এতিয়া মই আচাৰৰ বাবে শুকান মছলা ব্যৱহাৰ কৰিছোঁ, যিটো সকলোৱে ব্যৱহাৰ কৰে, শুকান জলকীয়া, জিৰা, আজৱাইন, ক'লা জিৰা আৰু চফ গুটি দিলে খাবলৈ ভাল হয় বগৰী আচাৰত। আৰু মছলাখিনি বেছিকৈ পিছা নাই, মই ইফালে তেলো গৰম কৰি ল'লোঁ বাৰু, তেলখিনি ঠাণ্ডা হয় মানে মছলাখিনি এফালে সানি লৈছোঁ। জলকীয়াখিনিও কাটি একেলগতে মিলাই লৈছোঁ আৰু মই সৰিয়হ সেইখিনি মই ৰাতিয়ে ভিনেগাৰত তিয়াই ৰাখিছিলোঁ দেই, এইখিনি মই এতিয়া মিলাই লৈছোঁ ভালকৈ। এতিয়া তেল দিম, তেলখিনি ঠাণ্ডা হ'লত। আৰু এইফালে মই চাহৰ বাবে গোলাপ ফুল শুকুৱাই ৰাখিছোঁ আৰু এইখিনি তেল মোৰ ঠাণ্ডা হৈ গ'ল, তাতে ক'লা জিৰা কেইটামান দি তেলখিনি মই গৰম কৰি ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এতিয়া দেখিছেনে মছলা গোটেই আচাৰখিনি মই তেল মিলাই দিলোঁ আৰু দেখিবলৈ ইমান ভাল হৈছে, খাবলৈ বহুতেই ভাল লাগে এইদৰে। যেতিয়া আচাৰটো পকিব নহয় তেতিয়া খাবলৈ বহুত ভাল হয়, কোমল হৈ যাব। এইদৰে বনাই চাব আৰু কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগে।